মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু বান্ধৱীয়ে DLED এক্সামৰ ৰিলেটেড বহুতো কুৱেশ্যন সুধি আছিলে। আজিৰ এই ভিডিঅ'টিত তোমালোকে স্ক্ৰীণত দেখা গোটেইকেইটা প্ৰশ্নৰ উত্তৰ পাবা। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম প্ৰশ্নটো আছিল যে 12টা বজাৰ পিছতো ৰিজাল্ট কিয় দিয়া নাই। যদিহে তোমালোকে অফিচিয়েল ৱেবছাইটত গৈ চোৱা তোমালোকে এনেকুৱা ধৰণে আহিব তোমালোকৰ স্ক্ৰীণত যে দ্য ৰিজাল্ট উইল বি লাইভ শ্বৰ্টলি। অৰ্থাৎ যিহেতু 12টা বাজি গ'লহে, প্ৰতি বছৰে কি হয় যদিও 12টা বজাত ৰিজাল্টটো দিব বুলি ৱেবছাইটত লিখা থাকে কিন্তু 2টা বজাৰ পিছতহে ৰিজাল্টটো দিয়ে। গতিকে তোমালোকে 2টা বজালৈকে ৱেইট কৰা, তোমালোকে ৰিজাল্টটো পাবা। আৰু তাৰপিছতো যদি ৰিজাল্ট চোৱাত কিবা অসুবিধা পোৱা ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে। হোৱাটছআপত তোমালোকৰ ডিটেইলছখিনি দিলে আমি তোমালোকক ৰিজাল্টটো চাই দিব পাৰিম। লগতে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন যে তোমালোকে কিমান নম্বৰ পাবা যেতিয়া তোমালোকৰ ৰিজাল্টটো দিব। ঠিক আছে। নেক্সট প্ৰশ্নটো আছিল হাউ টু চেক DLED ৰিজাল্ট 2024। DLEDৰ যিটো ৰিজাল্ট সেইটো তোমালোকে কেনেদৰে চাব পাৰিবা। ইয়াৰ ভিডিঅ' মই যোৱাকালি আপলোড কৰি দিছিলোঁ গোটেইখিনি ডিটেইলছত যে স্ক'ৰ কাৰ্ড কেনেদৰে ডাউনলোড কৰিব লাগিব, ৰিজাল্ট কেনেদৰে চাব লাগিব, ৰিজাল্ট চোৱাৰ পিছত তোমালোকে ছিট পালানে নাই বা ৰাউণ্ড 1ত চিলেক্ট হ'লানে নাই গোটেইখিনি কেনেদৰে চাব লাগিব সেই ভিডিঅ'টো যোৱাকালি আপলোড কৰি দিছোঁ। তোমালোকে এই চেনেলটোত গৈ চাই ল'বলৈ নাপাহৰিবা। নেক্সট দিছিলে 3 নম্বৰ আজি ফাইনেল লিষ্টখন ওলাবনে। বহুতো বন্ধু বান্ধৱীয়ে সুধি আছিলে যে আজি ফাইনেল লিষ্টখন ওলাব নেকি। আজিয়ে ফাইনেল লিষ্টখন নোলায়, নেক্সট লিষ্ট কেইখন ওলাব সুধি আছিলে। আৰু আজি ফাইনেল লিষ্টখন নোলায়, আজি কেৱল ডিষ্ট্ৰিক্ট ৱাইজ যিখন ৰেংক লিষ্ট সেই ৰেংক লিষ্টখনহে ওলাব। আৰু লিষ্ট কেইখন ওলাব সুধি আছিলে, লিষ্ট তোমালোকৰ এখনেই ওলাব কিন্তু 5টামান ৰাউণ্ডত তোমালোকক ৰিজাল্টটো দিব, ৰাউণ্ড 1, ৰাউণ্ড 2, ৰাউণ্ড 3 এনেকুৱা ধৰণে। নেক্সট প্ৰশ্নটো আছিলে যে কিমান ৰেংক থাকিলে আমি ছিট পাম। 150 বা 140ৰ পৰা 200 মানৰ ভিতৰত যদি তোমালোকৰ ৰেংকটো থাকে তেতিয়াহ'লে তোমালোকে হয়তো ছিটটো পাব পাৰা। নেক্সট কুৱেশ্যনটো আছিলে স্ক'ৰ কাৰ্ড কি। ৰিজাল্টটো যেতিয়া তোমালোকে চাবা তাত তোমালোকে অপশ্যনটো দেখিবলৈ পাবা। যোৱাকালি মই ভিডিঅ'টোত ডিটেইলছত বুজাই দিছিলোঁ যে স্ক'ৰ কাৰ্ডখন কি, তাত কি কি লিখা থাকে। স্ক'ৰ কাৰ্ডখন হৈছে এনেকুৱা ধৰণৰ, তাত তোমালোকৰ ৰোল নাম্বাৰ থাকিব, তাৰপিছত নাম, ডেট অফ বাৰ্থ, ফাদাৰ্ছ নেম, তাৰপিছত ডিষ্ট্ৰিক্ট এপিয়াৰ্ড ইন পেড, তাৰপিছত কোনখন ডিষ্ট্ৰিক্টৰ পৰা তোমালোকে এক্সামটো দিছিলা, কোনটো ষ্ট্ৰীমৰ তোমালোকে পঢ়িছিলা, কিমান পাৰ্চেণ্ট পাইছিলা এইচএছত, হায়াৰ ছেকেণ্ডাৰীত, পেডত কিমান তোমালোকে মাৰ্ক পালা, টোটেল মাৰ্ক কিমান হ'ল গোটেইখিনি ইয়াতে থাকিব। ঠিক আছে। তাৰ তলত থাকিব অভাৰঅল ৰেংকটো, এই যিখন স্ক'ৰ কাৰ্ড আছে তাতে তোমালোকৰ ৰেংকটো লিখা থাকিব। ঠিক আছে। শেষৰ প্ৰশ্নটো আছিলে যে এডমিশ্যন আমি কেনেকৈ ল'ব লাগিব। গতিকে এডমিশ্যনটো যিটো প্ৰক্ৰিয়া এইটো তোমালোকে স্ক'ৰ কাৰ্ডখনত যেতিয়া লিখা থাকিব যে ছিট তোমালোকে পাইছা বুলি, তেতিয়া তোমালোকে সেই স্ক'ৰ কাৰ্ডখন লৈ তোমালোকে লগত লৈ যাব লাগিব, তেতিয়া তোমালোকে এডমিশ্যনটো লাভ কৰিবা। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। তোমালোকৰ পৰীক্ষাটো কেনে হ'ল, ভাল হ'লেও জনাবা, বেয়া হ'লেও জনাবা, যে কিমান নম্বৰ পালা। কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি